নমস্কাৰ ষ্টুডিঅ'ত মই ৰুমি লৈ আছে খবিশেষ বাতৰি প্ৰথমে বৰুৱা মহাবিদ্যালয় কৃষ্ণকান্ত সন্দিকলৈ মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰীয় আজি এক সজাগতা সভাৰ অনুষ্ঠিত কৰে সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৰ মুক্ত বিশ্ববিদ্যালয় সহকাৰী পঞ্জীয়ক ডক্টৰ বিৰিশ কুমাৰ বৰাৰ লগতে বহু কেইজনমান ব্যক্তি সভাত উপস্থিত থাকে চাহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰ আজি এক সজাগতা সভাৰ অনুষ্ঠিত কৰে সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক ডক্টৰ বিৰিশ কুমাৰ বৰাৰ লগতে সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কল্যাণ দাস আদৰণি ভাষণ পাঠ কৰে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়ৰ কেন্দ্ৰৰ সমন্বয়ক ডক্টৰ আবু তাহেৰ মোল্লা প্ৰথাগত শিক্ষা আৰু মুক্ত দূৰৱৰ্তী শিক্ষা মাজত যি ভ্ৰান্ত ধাৰণা মানুহৰ মাজত সোমাই আছে সেই ধাৰণা আঁতৰাবলৈ বৰাই বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ বিভিন্ন অধিসূচনা আৰু জাননীৰ কথা উপস্থিত অংশগ্ৰহণকাৰীসকলৰ মাজত ব্যক্ত কৰে সভাখনত উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা স্নাতকোত্তৰ কেইবাজনো শিক্ষাৰ্থীৰ লগতে উপস্থিত থাকে মহাবিদ্যালয়ৰ প্ৰাক্তন তথা বৰ্তমানে অধ্যয়ন কৰি থকা বিভিন্ন ছাত্ৰ-ছাত্ৰী সভাত ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ অমিতাভ ৰঞ্জন কানু আৰু সহকাৰী অধ্যাপক পাৰবিন সুলতানাই খলাগৰ হৰাই আগবঢ়াই সহকাৰী অধ্যাপক হাছিব মোহাম্মদ ইকবালে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিটো অডিয়েল এক্সপানশ্যন স্কিম তাৰ অধীনত আজি ইয়াতে এটা অডিয়েল এৱাৰনেছ কেম্প কৰিবলৈ আহিছিলোঁ এডমিশ্যন এৱাৰনেছ কেম্প কৰিবলৈ আহিছিলোঁ আৰু ইয়াত উপস্থিত থাকি মই আপ্লুত হৈছোঁ এইকাৰণেই যে সমাজৰ বিভিন্ন স্তৰৰ লোক আহি আজি এই অনুষ্ঠানটোত উপস্থিত আছিল তেওঁলোকে নিজা নিজা ধৰণে তেওঁলোকৰ বক্তব্যসমূহ সবলভাৱে আমাৰ ওচৰত দাঙি ধৰিছিল ইভেন ষ্টুডেণ্টছবিলাকৰ মাজতো বহুত কেইজনে বহুত বহুমূলীয়া ইয়াতে তেওঁলোকৰ বক্তব্য ৰাখিলে ডক্টৰ কানু ছাৰ বা আমাৰ পলিটিকেল চায়েন্সৰ মেম তেওঁলোকেও যথেষ্ট সাৱলীলভাৱে তেওঁলোকৰ অডিয়েলৰ ওপৰত বক্তব্য দাঙি ধৰিলে গতিকে মই খুবেই আপ্লুত হৈছোঁ আৰু মই ভাবিছোঁ যে প্ৰমথেশ বৰুৱা কলেজৰ যোগেদি এই গৌৰীপুৰ অঞ্চলত বৃহৎ গৌৰীপুৰ অঞ্চলত অডিয়েল এটা ভাল এক্সপানশ্যন পাব আৰু কেতিয়াবা প্ৰথম কথা হ'ল অডিয়েলটো এটা পৰম্পৰাগত যিটো শিক্ষা ব্যৱস্থা আছে তাৰ তুলনাত এটা সহজ শিক্ষা ব্যৱস্থা ইয়াত পঢ়া শুনাখিনি নিজৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোকে কিতাপ আমি যথেষ্ট আগতে তেওঁলোকৰ হাতত তুলি দিওঁ কিতাপখিনি আমি SLM বুলি কওঁ আৰু সেই SLM তেওঁলোকে পঢ়ি তেওঁলোকে নিজে সেইখিনি আয়ত্ব কৰি যদি কিবা কনফিউজন থাকে তেতিয়া আহি পেলাই আমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলে তেওঁলোকে কাউন্সিলিঙৰ ব্যৱস্থা কৰি দিব আৰু তেনেকৈ সুপৰিকল্পিতভাৱে তেওঁলোকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিব আৰু এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব আৰু মই এইটো কথা ক'ম যে 18 বছৰ বা তাৰ ওপৰৰ লাগিলে সেইটো 90 ইয়াৰ্ছেই হওক কোনোবা ব্যক্তিয়ে যদি আমাৰ অডিয়েলত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকৰ কাৰণে সদায় অডিয়েলৰ দুৱাৰ খোলা থাকে আৰু সেইকাৰণে এইটো মুক্ত শিক্ষা বুলি কোৱা হয় গতিকে তেওঁলোকে মই আহ্বান জনাম আপোনাৰ এই শক্তিশালী মাধ্যমৰ যোগেদি যে বৃহত্তৰ গৌৰীপুৰ অঞ্চলত যদি তেনেকুৱা কোনোবা হায়াৰ এডুকেশ্যন এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে আহি পেলাই মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ইয়াতে এডমিশ্যন ল'ব পাৰিব আৰু আজি ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী উপস্থিত আছিল সকলোকে মই আহ্বান জনাইছিলোঁ এই কথাখিনি তেওঁলোকৰ পৰিয়ালত গাঁৱত বা অঞ্চলত যাতে প্ৰচাৰ কৰে যাতে তেওঁলোকে উচ্চ শিক্ষাৰ সপোন পূৰণ কৰিব পাৰে 28 ফেব্ৰুৱাৰী বাট ইট মে বি এক্সটেণ্ডেড এতিয়া আৰম্ভ হৈ আছে সকলোকে মই চাওক শিক্ষা মানুহৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ শিক্ষা নহ'লে আচলতে ক'বলৈ বেয়া শিক্ষা নহ'লে সমাজত মানুহে মৰ্যাদাটো অকণমান কম পায় মই ক'বলৈ বিচৰা নাই যে আনুষ্ঠানিক শিক্ষা বা কিতাপৰ শিক্ষা দিয়ে এজন মানুহ শিক্ষিত হ'ব এইটো ক'ব বিচৰা নাই জীৱনৰ অভিজ্ঞতাৰ বাবে শিক্ষা পায় কিন্তু তথাপি যদি আমাৰ ডিগ্ৰীবিলাক থাকে তেতিয়াহ'লে হয়তো সমাজত আমাৰ যিটো পৰিচয় অকণমান হ'লেও ওপৰলৈ যায় গতিকে সেই মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ হ'লে আমাক এডুকেশ্যন লাগে গতিকে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি আহি তেওঁলোকৰ আমাৰ এডুকেশ্যন বিয়ণ্ড বেৰিয়াৰটোৱে আমাৰ মটো গতিকে সেই বেৰিয়াৰবিলাক চব পাৰ কৰি আহি পেলাই অডিয়েলত এডমিশ্যন লৈ তেওঁলোকে উচ্চ শিক্ষাৰ সপোন পূৰণ কৰক এইটোৱে মই আহ্বান জনাইছোঁ নাই 18 বছৰ বা ওপৰৰ যিকোনো লোকেই ইয়াত এডমিশ্যন ল'ব পাৰিব না এতিয়া আমি সদ্যহতে MA in বেংগলী
এই ছাবজেক্টটো অনাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইতিমধ্যে আমাৰ পষ্ট মেট্ৰিকৰ কাম চলি আছে। অদূৰ ভৱিষ্যতে আমি খুব সোনকালেই AGCৰ পৰা ইয়াৰ এপ্ৰুভেল পাম, কাৰণ এইটো বৰাক ভেলীত যথেষ্ট ডিমাণ্ড আছে। তেওঁলোকে আমাক বাৰে বাৰে এইটো ডিমাণ্ড দি আছে যে সেই মেইন বেংগলে লাগে, গতিকে আমি এটা গুৰুত্ব দিছোঁ। আৰু BEdটো আচলতে ODLত দিয়াত অলপ অসুবিধা আছে, গতিকে আমি নিজেই এইটো একো কৰিব নোৱাৰোঁ। অসম চৰকাৰে ইতিমধ্যে আমাৰ লগত কেইবালৈও আলোচনা কৰিছে, যিটো নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন যিটো ভুৱনেশ্বৰত আছে, তাৰ পৰা যিটো এপ্ৰুভেল লাগে সেইটো অসম চৰকাৰে আনি দিম বুলি তেওঁলোকে দায়িত্ব লৈছিল। সেই এপ্ৰুভেলখিনি আহিলে আমাৰ BEdটো হ'ব। এতিয়া মই ক'ব পৰা অৱস্থা নাই, কাৰণ চৰকাৰে ঘৰত আছে। থেংক ইউ।